জানাছো মহিবাক্সি অবশেষত অপেক্ষাৰ অন্তত আহি গল ফেব্ৰুৱাৰী মাহটো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অতি ভাল মাহ কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে আত্মসহায়ক গোটৰ সদস্যসকলে লাভ কৰিবলৈ গৈ আছে ফেব্ৰুৱাৰী মাহতে 10,000 কোটি টকা প্ৰথম পৰ্যায়ত 10,000 কোটি টকা লাভ কৰিব দ্বিতীয় পৰ্যায়ত লাভ কৰিব 25,000 কোটি টকা তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 কোটি টকা আৰু ইয়াৰ উপৰি যদি মহিলাসকলে ভাল কাম কৰে বা ব্যৱসায়ত উন্নতি হয় তেন্তে পুনৰ চৰকাৰৰ পৰা প্ৰদান কৰিব মহিলাসকলক ধন গতিকে সকলোৱে ফেব্ৰুৱাৰী মাহৰ বাবে অপেক্ষাৰে বাট চাই আছিল অৱশেষত ফেব্ৰুৱাৰী মাহ আহিল বেংকৰ লগত জড়িত যদি আপোনাৰ সমস্যাৰ সৃষ্টি হৈ আছে তেন্তে শীঘ্ৰে সমাধান কৰক কিয়নো পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে শীঘ্ৰে 10,000 কোটি টকা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপুনি লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে গতিকে আত্মসহায়ক গোটৰ প্ৰতিজন সদস্যৰ বাবে ভাল খবৰ আহিছে আহি গল অৱশেষত হেপাহৰ ফেব্ৰুৱাৰী মাহ অন্ত পৰিব অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে লাখ লাখ মহিলাৰ আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গল ভাল খবৰ সকলোৱে যেটো অপেক্ষা কৰি আছিল যে ফেব্ৰুৱাৰী মাহৰ বাবে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন 10,000 কোটি টকা লাভ কৰিব হয়তো ফেব্ৰুৱাৰী মাহৰ শেষৰটো সপ্তাহ অথবা মাৰ্চ মাহৰ প্ৰথমটো সপ্তাহত লাভ কৰিবলৈ গৈ আছে মহিলাসকলে ধন বাছনিভুক্ত প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত পুনে পুনে জমা হ'ব 10,000 কোটি টকা ইতিমধ্যে সম্পন্ন হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন আপুনিও আবেদন কৰিছিল নেকি লাখপতি বাইদেউৰ বাবে যদি কৰিছিল আপোনাৰ বাবে অতি ভাল খবৰ ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলে শীঘ্ৰে লাভ কৰিবলৈ গৈ আছে ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী মাহৰ শেষৰটো সপ্তাহ অথবা মাৰ্চ মাহৰ প্ৰথমটো সপ্তাহতে মহিলাসকলে লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা প্ৰথম পৰ্যায়ত আপোনাক 10,000 কোটি টকা দিব দ্বিতীয় পৰ্যায়ত আপুনি 25,000 টকা লাভ কৰিব আৰু তৃতীয় পৰ্যায়ত আপুনি লাভ কৰিবলৈ গৈ আছে 50,000 কোটি টকা ইয়াৰ উপৰি আপোনাৰ যদি ব্যৱসায় আগবাঢ়ে উন্নতি হয় অথবা তেতিয়া আপোনাক চৰকাৰৰ পৰা প্ৰদান কৰিব পুনৰ ধন গতিকে আপুনি নিজাকৈ ব্যৱসায় আৰম্ভ কৰক আপুনি হাঁহ পালন কৰিলেও লাভ কৰিব ধন বা আপুনি মুৰ্গী পালন কৰিছে আপুনি সিলাই কাম কৰিছে বা আপুনি দোকান দিছে তামোল পানৰ তেতিয়াও আপুনি লাভ কৰিব চৰকাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন গতিকে আত্মসহায়ক গোটৰ যিসকল সদস্য তেওঁলোকৰ বাবে আহি গল ভাল খবৰ পুনে পুনে তেওঁলোকৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে শীঘ্ৰে 10,000 কোটি টকা প্ৰথম পৰ্যায়ত 10,000 লাভ কৰিব দ্বিতীয় পৰ্যায়ত 25,000 লাভ কৰিব আৰু তৃতীয় পৰ্যায়ত আপুনি লাভ কৰিব 50,000 কোটি টকা সকলোৱে যেহেতু ফেব্ৰুৱাৰী মাহৰ বাবে অপেক্ষা কৰি আছিল অৱশেষত অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে আত্মসহায়ক গোটৰ লাখ লাখ সদস্যৰ গতিকে শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত ধন জমা হ'ব আৰু আপোনাৰ যদি বেংকৰ লগত জড়িত সমস্যাৰ সৃষ্টি হৈ আছে তেন্তে শীঘ্ৰে সমাধান কৰক কিয়নো ফেব্ৰুৱাৰী মাহৰ শেষৰটো সপ্তাহ অথবা মাৰ্চ মাহৰ প্ৰথমটো সপ্তাহতে মহিলাসকলে লাভ কৰিবলৈ গৈ আছে বৃহৎ পৰিমাণৰ ধন মন্তব্য আছে মন্ত্ৰীব আগবঢ়াইছো 40 লাখ মহিলাই আবেদন কৰিছিলে এটাকৈ পৰীক্ষা কৰোতে অলপ সময়ৰ প্ৰয়োজন আছিল ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো 40 লাখ মহিলাই আবেদন কৰিছিলে এটাকৈ পৰীক্ষা কৰোতে অলপ সময়ৰ প্ৰয়োজন আছিল ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো 40 লাখ মহিলাই আবেদন কৰিছিলে এটাকৈ পৰীক্ষা কৰোতে অলপ সময়ৰ প্ৰয়োজন আছিল ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো চল্লিশ লাখ মহিলাই আবেদন কৰিছিলে এটাকৈ পৰীক্ষা কৰোতে অলপ সময়ৰ প্ৰয়োজন আছিল ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত
যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি